জামুগুৰি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজিৰ পৰা এনুৱেল স্পৰ্ট আৰম্ভ হৈছে। আজি 17, 18, 19 ডিচেম্বৰ 2024 বিদ্যালয়ৰ পৰিৱেশ উখল মাখল এক পৰিৱেশ আৰু ইতিমধ্যে আউটডোৰ কম্পিটিশ্যনখিনি চলি আছে আৰু কিছু সময়ৰ পিছতে আজিৰ যি ইনডোৰ প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু আজি বিভিন্ন কবিতা আবৃত্তি বিশেষকৈ আজিৰ যিটো লিটাৰেচাৰ যিটো কম্পিটিশ্যন আছে সাহিত্য শাখাৰ প্ৰতিযোগিতাসমূহ আজি আৰম্ভ হ'ব। কবিতা আবৃত্তি ইংৰাজী অসমীয়া হিন্দী কবিতা আবৃত্তিসমূহ হ'ব। কুইজ প্ৰতিযোগিতা হ'ব। এক্সটেম্পৰ স্পীচ কম্পিটিশ্যন হ'ব। আজি বিদ্যালয়ৰ আমাৰ যি ইনডোৰ কম্পিটিশ্যন আছে ইনডোৰ কম্পিটিশ্যন ডিবেট কম্পিটিশ্যন হ'ব। তৰ্ক প্ৰতিযোগিতা হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ সাহিত্য প্ৰতিযোগিতাসমূহ আজি নিশ্চিতভাৱে কাৰ্যসূচীমতে আৰম্ভ হ'ব আৰু বাতৰি পঠন যিটো নিউজ পেপাৰ ৰিডিং আজি এক সুন্দৰ অৱলোকন হ'ব। আমি প্ৰতি বছৰে এনুৱেল স্পৰ্ট আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবেলি সুন্দৰ প্ৰস্তুতিৰে সকলোৰে এক্টিভ যিটো পাৰ্টিচিপেশ্যন আছে সকলোৰে অংশগ্ৰহণেৰে আমি অতি সুন্দৰভাৱে আয়োজন কৰিছোঁ আৰু বিতৰ চৰাত ইতিমধ্যে সাহিত্য শাখাৰ প্ৰতিযোগিতাসমূহ আৰম্ভ কৰিবলৈ আগবাঢ়িছে। আমি পোনপটীয়াকৈ আমাৰ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত চলি থকা আমাৰ সাহিত্য শাখাৰ প্ৰতিযোগিতাসমূহ আপোনালোকক দেখুৱাবৰ বাবে আগবাঢ়িছোঁ। আহক কেমেৰা পাৰ্চন আহি আছে মোৰ বিদ্যালয়ৰ চৌপাশটো দেখুৱাই দিবা। এই সমগ্ৰ তোমালোকে আহাচোন আগলৈ ইতিমধ্যে আমাৰ মঞ্চত আমাৰ বিদ্যালয়ৰ যিটো অডিটৰিয়াম আছে অডিটৰিয়ামত ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে সাজু হৈছে বিভিন্ন কম্পিটিশ্যনসমূহ পাৰ্টিচিপেট কৰিবৰ কাৰণে। কিন্তু এই মুহূৰ্তত কেইজনমান আমাৰ মৰমৰ ছাত্ৰসকল আছে। তোমালোকে আজি কি কৰিবা? কবিতা আবৃত্তি কৰিবা? সকলে কবিতা আবৃত্তি কৰিব। কুইজ কৰিবা নহয়? পাৰ্টিচিপেট কৰিব। এইফালে চেনেল নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজ ৰক্তিম গগৈ। ৰাজ ৰক্তিম গগৈ আমাৰ কোন শ্ৰেণীৰ ছাত্ৰ? ক্লাছ 8। ক্লাছ 8। তোমালোকে দৌৰ কম্পিটিশ্যন কৰিলা, অংশগ্ৰহণ কৰিলা নহয় জানো? আৰু আমাৰ মাজত আছে চিনাকি কৰাই দিছোঁ। ভাৰ্গৱ গগৈ। ভাৰ্গৱ গগৈ কোন ক্লাছৰ ছাত্ৰ? সপ্তম শ্ৰেণীৰ ছাত্ৰ। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী বাস্তৱ সন্দিকৈ। তোমাৰ নামটো কৈ দিয়া। এইফালে আছে নমস্কাৰ, মোৰ নাম শ্ৰী জাংনু চেতিয়া। জাংনু চেতিয়া আছে। এইফালে কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী অৰিন্দম কোঁৱৰ। আৰু এইফালে কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী কল্যাণ বৰুৱা। আৰু কেনে লাগিছে তোমালোকৰ আজি? আমাৰ কেইদিন হ'ব? 3 দিন হ'ব নহয় জানো? তোমালোকে কবিতা নাটক কৰিবা নহয়? কৰিবা হয় নহয়? ইতিমধ্যে আমাৰ ল'ৰা ছোৱালী সম্পূৰ্ণ যুদ্ধংদেহী প্ৰস্তুতি চলাইছে। আখৰা বহুদিন চলি আছে নহয় জানো? এসপ্তাহমান আখৰা হ'ল চাগে। তোমালোকৰ শিকি আছা নহয়? ডান্সো কৰিবা, নৃত্য, বিহু নৃত্য, বিহু গান কৰিবা হয় নহয়? গতিকে আমি তেনেহ'লে মূল মঞ্চলৈ আমাৰ যিটো বিদ্যালয়ৰ অডিটৰিয়াম আছে অডিটৰিয়ামলৈ আমি যাওঁ হয় নহয়? এতিয়া যাওঁ আৰু তেনেহ'লে।
এতিয়া পোনপটীয়া প্ৰশ্ন ই গ্ৰুপলৈ আমি সকলোৱে সাগৰ মহাসাগৰৰ নাম শুনিছোঁ। পৃথিৱীত মুঠ মহাদেশ 7খন আৰু মহাসাগৰ 5খন। যদিও আমি পোনপটীয়া প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ পৃথিৱীৰ আটাইতকৈ বহল নদী কোনখন? পৃথিৱীৰ আটাইতকৈ বহল নদী কোনখন? Amazon River is the direct answer of this question. এই বলতে সম্পূর্ণ উত্তর দিছে। এতিয়া আমি পোনপটীয়া কৈ এই গ্ৰুপলৈ যাব বিচাৰিছো। এই গ্ৰুপলৈ পোনপটীয়া প্ৰশ্ন জনসংখ্যা ৰিলেটেড প্ৰশ্ন কৰিব বিচাৰিছো। ভাৰতৰ ভিতৰত আটাইতকৈ জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? Most populous state in our country. No, wrong answer.
উদযাপন কৰা হয় মিচিংসকলে পালন কৰা একমাত্ৰ উৎসৱ আলি আই লৃগাং অসমীয়া কোনটো মাহত উদযাপন কৰা হয়